আচ্ছা, আজি যিটো ঘটনা হ'ল, হাতী এটা ঢুকালে। আজি হাতী মানুহৰ সংঘাত বুলি কয়, কিন্তু মানুহৰ সংঘাতটো কমি গৈছে, কিন্তু হাতীৰ সংঘাতটো বেছি ভয় হৈছে। হাতী আজি মৃত্যু হোৱা মোৰ খুব দুখ লাগিছে। আজি একমাত্ৰ আমাৰ মানুহৰ ভুলৰ কাৰণে হাতীটো মৰিল, ঢুকাব লগা হ'ল। আৰু এই হাতীটো ঢুকোৱা মেইন কাৰণটোৱে হ'ল আমাৰ মানুহবোৰ চৰকাৰী মাটিত আজি দখল কৰি আছে, কাটি জংঘল বাগান কল বাগান কৰিছে, ঘৰ বনাইছে। ঘৰ বনাই খেতি মাটি ওলাই কেনে বেতে খেতি মাটি কৰিছে। য'ত নেকি হাতী আহি এতিয়া চৰকাৰী মাটিত চৰকাৰী জংঘলত ৰিজাৰ্ভত আহি ধান খাবলৈ নামাতে হাতীটোক চট খুৱাই কেনে মাৰিছে। এইটো খুব দুখজনক কথা। মই বন বিভাগত এটা কঠোৰ অনুৰোধ জনালো আৰু বন মন্ত্ৰীকো মই কঠোৰ অনুৰোধ জনালো। অসমৰ আমাৰ মুখ্যমন্ত্ৰীকো জনালো যাতে ইয়াৰ কঠোৰন্ত শাস্তি দিব লাগে, যোনে এই অমানৱ্য ঘটনাটো কৰিছে। হাতীটোৰ সুৰত স্পষ্ট হৈ আছে, আপোনালোকে দেখিছে। গতিকে খুব দুখ লগা ঘটনা। এতিয়া বন বিভাগৰ কি ক'ম আৰু, বন বিভাগেতো যিমানখিনি পাৰে চেষ্টা কৰি আছে তেওঁলোকে, কিন্তু বন বিভাগৰ যিখিনি চেষ্টা কৰি আছে তেওঁলোকে যিখিনি চেফ দিব লাগে চেফ দি আছে, কিন্তু বহুত জেগাত ওলায় হাতীবিলাক একেলগে। তো তথাপিও যিখিনি হেৰি কৰিব লগা আছিল সেইখিনি কৰিব পৰা নাই। গতিকে অলপ ভালকে তদন্ত কৰি তেওঁলোকে ভাল হেৰি কৰিলে ভাল হয়। আৰু ইয়াত মই বন মন্ত্ৰীক আৰু এবাৰ কৈছো, বন মন্ত্ৰী যাতে ভাল তদন্ত এটা কৰিব লাগে, তদন্ত কৰি ইয়াৰ কঠোৰন্ত শাস্তি দিব লাগে, যোনে মাৰিছে সেই হাতীটোক। আজি হাতীটো মই ৰাতিপুৱা এনে বেলেগৰ মুখেৰে শুনিছো পাগুৰি আছে এটা হাতী। পাগুৰি মৰি আছে নহয়, ফাৰ্ষ্টতে সেনেকা ভাবছিলো, পিছত যেতিয়া আহি পেলাই চালো হয় সঁচাকে মৰি আছে। কেনেকে মৰিব পাৰে কাৰণটো কি এতিয়া ডিপাৰ্টমেণ্টক মাতছো, সিহঁতে জানিব। ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। এইখিনি কি বুলি কয়? এইখিনি এনে চুবুৰীটো মহিপাৰা, এনে লাট হিচাপে ৰেভিনিউটো হ'ল ফাঁচি। ইয়াতে হাতীৰ জাক আছে নেকি? হাতীৰ জাক আছে, কাষতে আছে। ডেইলি ওলাই কিমানটামান হাতী আছে সময়টো ক'ব নোৱাৰো। কিমানটামান হাতী আছে? হাতী কিমানটামান আছে? মই জনা 30টাৰ ওপৰত আছে। বন বিভাগে ব্যৱস্থা ল'লে নেকি? বন বিভাগৰ কথাটো এতিয়া কেনেকুৱা ক'ম, আমিতো জনাই থাকো। আচ্ছা, আজি যিটো ঘটনা হ'ল, হাতী এটা ঢুকালে। আজি হাতী মানুহৰ সংঘাত বুলি কয়, কিন্তু মানুহৰ সংঘাতটো কমি গৈছে, কিন্তু হাতীৰ সংঘাতটো বেছি ভয় হৈছে। হাতী আজি মৃত্যু হোৱা মোৰ খুব দুখ লাগিছে। আজি একমাত্ৰ আমাৰ মানুহৰ ভুলৰ কাৰণে হাতীটো মৰিল, ঢুকাব লগা হ'ল। আৰু এই হাতীটো ঢুকোৱা মেইন কাৰণটোৱে হ'ল আমাৰ মানুহবোৰ চৰকাৰী মাটিত আজি দখল কৰি আছে, কাটি জংঘল বাগান কল বাগান কৰিছে, ঘৰ বনাইছে। ঘৰ বনাই খেতি মাটি ওলাই কেনে বেতে খেতি মাটি কৰিছে। য'ত নেকি হাতী আহি এতিয়া চৰকাৰী মাটিত চৰকাৰী জংঘলত ৰিজাৰ্ভত আহি ধান খাবলৈ নামাতে হাতীটোক চট খুৱাই কেনে মাৰিছে। এইটো খুব দুখজনক কথা। মই বন বিভাগত এটা কঠোৰ অনুৰোধ জনালো আৰু বন মন্ত্ৰীকো মই কঠোৰ অনুৰোধ জনালো। অসমৰ আমাৰ মুখ্যমন্ত্ৰীকো জনালো যাতে ইয়াৰ কঠোৰন্ত শাস্তি দিব লাগে, যোনে এই অমানৱ্য ঘটনাটো কৰিছে। হাতীটোৰ সুৰত স্পষ্ট হৈ আছে, আপোনালোকে দেখিছে। গতিকে খুব দুখ লগা ঘটনা। এতিয়া বন বিভাগৰ কি ক'ম আৰু, বন বিভাগেতো যিমানখিনি পাৰে চেষ্টা কৰি আছে তেওঁলোকে, কিন্তু বন বিভাগৰ যিখিনি চেষ্টা কৰি আছে তেওঁলোকে যিখিনি চেফ দিব লাগে চেফ দি আছে, কিন্তু বহুত জেগাত ওলায় হাতীবিলাক একেলগে। তো তথাপিও যিখিনি হেৰি কৰিব লগা আছিল সেইখিনি কৰিব পৰা নাই। গতিকে অলপ ভালকে তদন্ত কৰি তেওঁলোকে ভাল হেৰি কৰিলে ভাল হয়। আৰু ইয়াত মই বন মন্ত্ৰীক আৰু এবাৰ কৈছো, বন মন্ত্ৰী যাতে ভাল তদন্ত এটা কৰিব লাগে, তদন্ত কৰি ইয়াৰ কঠোৰন্ত শাস্তি দিব লাগে, যোনে মাৰিছে সেই হাতীটোক। আজি হাতীটো মই ৰাতিপুৱা এনে বেলেগৰ মুখেৰে শুনিছো পাগুৰি আছে এটা হাতী। পাগুৰি মৰি আছে নহয়, ফাৰ্ষ্টতে সেনেকা ভাবছিলো, পিছত যেতিয়া আহি পেলাই চালো হয় সঁচাকে মৰি আছে। কেনেকে মৰিব পাৰে কাৰণটো কি এতিয়া ডিপাৰ্টমেণ্টক মাতছো, সিহঁতে জানিব। ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। এইখিনি কি বুলি কয়? এইখিনি এনে চুবুৰীটো মহিপাৰা, এনে লাট হিচাপে ৰেভিনিউটো হ'ল ফাঁচি।
ইয়াতে হাতীৰ জাক আছে নেকি প্ৰব্লেম? হাতীৰ জাক আছে, কাষতে আছে, মানে ডেইলি ওলাই ডেইলি ওলাই। কিমানটামান হাতী আছে? সময়টো ক'ব নোৱাৰো। কিমানটামান হাতী আছে? হাতী কিমানটামান আছে? মই জনা 30টাৰ ওপৰত আছে। অঁ বন বিভাগে ব্যৱস্থা নলয় নেকি? বন বিভাগৰ কথাটো এতিয়া কেনেকুৱা ক'ম, আমিতো জনাই থাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।